ৰমজান এই গোটেই এৰিয়া নেকি এলা এই গোটেই ইমান মানুহ আহি এলা দেখিছে না গোটেই বিলখান সেই কলা কলা যিমান আছে চব দখল এলা গোটেই বিলখনে দখল কৰি লৈছে এতিয়া বিল বুলি ঠাই নোহোৱা হৈছে এই এলা গোটেই এই লাইন দেখিছে না এই লাইন গোটেই বাপৰে বাপ এনেকে যে ইউজ কৰে আজি চা ডাঙৰ ডাঙৰ পুখুৰী দিছে ডাঙৰ ডাঙৰ হেৰি কৰিছে ক'ৰ পৰা আহিছে এলা মানুহ নাজানো ক'ৰ পৰা আহিছে বাংলাদেশ ৰমজান তহঁতে দেখিছালি না আগতে এনেকে দেখিছালি নে কেতিয়াবা গোটেই মোকাল আছিল গোটেই মোকাল আছিল ন কি কয় এলা কিমান দিন আগৰ ঘটনা এলা বেছি দিন হোৱা নাই মই আজি 6-7 বছৰ 6-7 বছৰ আগত ভৰ্তি কি কয় মইতো আহাই নাযায় ইফালে সেইকাৰণে গমেই নাপাওঁ আচৰিত দেই ঐ কোনোবা এই এলা 6-7 বছৰ আগত ভৰ্তি হৈ গৈছে নেকি এলা এইবিলাক আজি 6-7 বছৰ মানে হ'ল আগতে খালি আগতে কি আছিল এলা বিলটো গোটেই ধুনীয়া চাফা আছিল বিলত কোনো ধৰণৰ হেম্পাৰ নাছিল পানী ধুনীয়াকৈ ওলাই গৈছিল আজিকালি পানী ওলাই যাব নোৱাৰা হৈছে তেওঁলোকে গোটেই ৰাস্তাৰ চাইডেদি দখল কৰিছে বিলৰ আলিফুট দখল কৰিছে এতিয়া আমি যে এই দখল যে কৰিছে আমি এলা কিবা হেৰি কৰিছোঁ না চক্ৰ বিভাগ কিবা জনাইছোঁ না আমি সৰ্থেবাৰী চক্ৰ বিভাগ 2023 চনৰ মে' 15 মে' মাহত লেটাৰ দিয়া হৈছে 2023 চনতে দিয়া গৈছিল তেওঁৰ পৰা আমি কপি আনিছোঁ কিন্তু তেওঁ আহি এবাৰ ভেৰিফাই কৰি গৈছে কিন্তু নেক্সট কোনো খা খবৰ নাই টোটেল কিমান হ'ব মাটি 200 প্ৰায় 200 বিঘা এই যে এলাটো চব হেৰি ন চৰকাৰী মাটি চৰকাৰী মাটি এইটো বিল আছিল বিলটো মাৰি পেলাইছে চব লেট্ৰিন বনাইছে চাহ বিলত থকা ঘৰ পুখুৰী আমি বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত সৰ্থেবাৰী ৰাজহুৱা চক্ৰৰ গৰিয়া চতলা গাঁও এখন বহুত পুৰণি গাঁও আৰু পূৰ্বজন্মৰ পৰাই আমাৰ গাতে লাগি থকা গাদেহলি পাম্প আৰু লগত আমাৰ বৰগপা বিলৰ যিখিনি ভিজিয়াৰ লেণ্ড আছিলে আমাৰ পূৰ্বপুৰুষসকলে আমাৰ গাতে লাগি থকা বৰগপা গাঁৱৰ পূৰ্বপুৰুষসকলে অসমীয়া গাঁও আৰু আমাৰ গাঁওখন হৈছে অসমীয়া মুছলমান খিলঞ্জীয়া মুছলমান গাঁও আৰু ইয়াৰ গাতে লাগি থকা গাদেহলি পামৰ যিখিনি ভিজিয়াৰ লেণ্ড আছিলে সেইখিনি হয়তো পূৰ্বজন্মৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলে খাই গৈছে সেই হিচাপে আমাৰো কিছু দখলত আছিল যদিও আমি কেইবছৰমানৰ পৰা জানিব পাৰিছোঁ বা দেখি আছোঁ যে এটা বিশেষ সম্প্ৰদায়ৰ লোক আহি তাত বসতি স্থাপন কৰিছিলে প্ৰথমতে হয়তো 10-15 ঘৰ আহিছে এতিয়া দেখিও প্ৰায় 2,000-3,000 ঘৰ আৱৰি ধৰিছে তাত আমি জানিব পৰা মতে এটা সময়ত 10 ঘৰ নে 15 ঘৰ মানুহ হওক অনুমানিক আমি নাজানো যে অনুমানিক 10-15 ঘৰ মানুহক চৰকাৰে এলটমেণ্ট দিছিলে আৰু তাৰ পৰা বৃদ্ধি হৈ এতিয়া প্ৰায় 2,500 ঘৰ হৈ গৈছে আৰু এনেকৈ আৱৰি আহিছে যে গোটেই বিলটো আগ্ৰাসন কৰি পেলাইছে এইটো আচলতে কোনো এলটমেণ্টৰ মাটি নাছিল এইটো ভিজিয়াৰ লেণ্ড আছিল ভিজিয়াৰ লেণ্ডখিনি তেওঁলোকে আৱৰি ধৰিছে আৰু আগ্ৰাসনটো তেওঁলোকে একেবাৰে খিলঞ্জীয়াৰ প্ৰতি আগ্ৰাসন হৈ উঠিছে সেয়েহে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে তেখেতে যি অভিযান চলাই আছে বিভিন্ন জেগাত বিভিন্ন ঠাইত সেই হিচাপে আমাৰ ইয়াতো প্ৰায় 200 বিঘা মাটি এনেকুৱা ভিজিয়াৰ মাটি আছে তেখেতৰ যাতে আমাৰ এইখিনি মাটি মুক্ত কৰি যিকোনো কামত আমাৰ এই খিলঞ্জীয়া লোকসকলক এটা যিকোনো কাম কৰাৰ সুবিধা দিব বুলি আমি আশা ৰাখিছোঁ আৰু নিশ্চয় তেখেতে এই কথাখিনি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ প্ৰতি লক্ষ্য ৰাখি কৰি যাব বুলি মই তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ লগতে এই ভিজিয়াৰ লেণ্ডত আমাৰ গৰিয়া চতলা গাঁও উন্নয়ন সমিতিৰ নামত দুটা অমৃত সৰোবৰ পুখুৰীও খান্দাৰ তেখেতসকলে অনুমতি দিছিলে আৰু সেই হিচাপে অমৃত সৰোবৰ পুখুৰী দুটা খন্দা হৈছিলে সেই অমৃত সৰোবৰ পুখুৰী দুটা খন্দাৰ সময়তো এই বিশেষ সম্প্ৰদায়ৰ লোকখিনিয়ে আমাক যিখিনি বাধা বিঘিনি কৰিছিলে হয়তো সেই সময়ত SDC ত্ৰিদীপ কুৱাৰ ডাঙৰীয়াই তেখেতে আগভাগ লৈ আমাক এই
পুখুৰী দুটা খন্দাত সহায় কৰিছিলে তেখেতক আমি এই চকুতে ধন্যবাদ জনাইছোঁ আৰু হয়তো আমি জানিব পাৰিছোঁ তেখেতৰ প্ৰতি তেখেতে হয়তো মৃত্যুবৰণ কৰিছে বিশেষ ৰোগত তেখেতৰ প্ৰতিও আমি শ্ৰদ্ধা নিবেদিছোঁ তেখেতৰ আত্মাই শান্তি পাওক বুলি আমি আশা ৰাখিছোঁ শেষত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাম এই যি অভিযান এই মানে আপোনাৰ বেদখলমুক্ত যি অভিযান এই অভিযান যাতে আমাৰ ইয়াতো কৰি এইটো অব্যাহত ৰাখি আমাৰ এই যিখিনি ভিজিআৰ লেণ্ড আছে সেইখিনিও যাতে বেদখলমুক্ত কৰে এইটোৱে মোৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ থাকে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ মোদীজি জিন্দাবাদ মোদীজি জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ জয় আই অসম জয় অসম